সকলে কম এবার হালেলুয়া প্রেজ দ্য লর্ড সর্বপ্রথমে প্ৰভুক মই ধন্যবাদ দিছোঁ আৰু লগতে আজিৰ 16টা জন চেয়াৰপাৰসন আৰু লগতে আমাৰ ডিচিএফৰ প্ৰেসিডেন্ট আমাৰ মিশন বৰ্ডৰ চেয়াৰম্যান এডভাইজাৰ্স আৰু আমাৰ মিশনাৰীজ আৰু যিমানবোৰ আজি গোট খাইছে আলহীবিলাক আছে ওচৰৰে আৰু দূৰৰ পৰা অহা সকলোকে প্ৰভু যীশুৰ নামত জয় মাসিকি আজি এই মণ্ডলীৰ কাৰণে আনন্দৰ দিন হয় আমিও তেওঁলোকৰ আনন্দত একেলগে সহভাগিতা লৈ পেলাই আমিও প্ৰভুৰ তাত প্ৰাৰ্থনা কৰিবলৈ আমি আহিছোঁ সময় গৈ আছে তথাপিও আমি প্ৰভুৰ বাক্য কি ক'বলৈ বিচাৰিছে আমি প্ৰভুৰ বাক্য আমি শুনিবলৈ ৰেডি আছেনে বহুত মানুহবিলাকে প্ৰভুৰ বাক্য শুনাটো ভাল নাপায় Okay, dance কৰিলে খিৰকি পিলা আহি পিলাও খুব চাই আছে dance কেনেকুৱা কিন্তু যেতিয়া প্ৰভুৰ বাক্য সময় আহিব সব ঘূৰি যাব গুচি যাব ওকে আৰু গতিকে মই সদায় কওঁ প্ৰভুৰ বাক্য প্ৰেম নকৰাকৈ প্ৰভুক কেতিয়াও প্ৰেম কৰিবলৈ নোৱাৰে ওকে যি মানুহ প্ৰভুক প্ৰেম কৰে প্ৰভুৰ বাক্য প্ৰেম কৰিবলৈ লাগিব dance কৰিবলৈ আহিছে খিৰকিৰ দৰৱাজাৰে সব চাব ওকে কিন্তু যেতিয়া প্ৰভুৰ বাক্য আহিব প্ৰভুৰ বাক্য কথা ক'ব শুনিবলৈ মন নাই Okay, এটো স্পিৰিচুৱেল প্ৰবলেম আছে ওকে বেমাৰী মানুহে ভাত খাবলৈ নোৱাৰে আৰু এটো আত্মিক আহাৰ হয় স্পিৰিচুৱেল ফুড হয় আৰু যিবিলাকৰ বেমাৰ আছে এটো আহাৰটো খাবলৈ নোৱাৰে ডাইজেশনটো নাই প্ৰেইজ দ্য লৰ্ড আৰু আমি ভাবো যিমানবোৰ আছে ডাইজেশন হকি ঠিক আছে সব আছে না ঠিকে প্ৰভুৰ বাক্য ডাইজেষ্ট কৰিবলৈ পাৰিবনে আগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমি প্ৰভুৰ বাক্য আমি Psalm 1 Corinthians chapter 3 verse 11 to 14 Sergau tanaya paiser Prabhu ko jeng aja sa hambay deng Lord Prabhu nani besen ko bushine belaga nani jiwni on kaya nani besen ko jeng nazauna haya nani besen ko jeng bushine bahaya paiser Prabhu bungra kana songra Prabhu nang saprang beneng beragan nani gathar jiwni presence jengni gezero Lord ibne fadiga Prabhu nang কথা নাই যিশুৰ মুখে আমেন প্ৰভুৰ বাক্যত কৈছে যে আমাৰ মূল ভিটাটো যীশু খ্ৰীষ্টই হয় বুলি কৈছে আমাৰ এই ভিটা যীশুই হয় আৰু এই যীশুক ভিটা লৈ পেলাই বনাই পেলাই কিছুমানে শিলেদি কিছুমানে খুনেদি কিছুমান ৰূপেদি কিছুমান খেৰেদি ওকে কাঠেদি বনাইছে তেওঁলোকৰ ঘৰটো ওকে আমি যি হিলেৰে বনাও খেৰেৰে বনাও আমি লোহাৰে বনাও আমি সোণৰে বনাও কিন্তু আমাৰ ভিটা যীশু হয় না নহয় এটোই ডাঙৰ কথা সঁচাকৈ মূল ওকে আমাৰ যি মূল ভিটা এই ভিটাটো যীশু নে আমি যি সজাইছো ওকে আমি কাঠৰ বনাবলৈ পাৰে ওকে পকীৰ ঘৰ বনাবলৈ পাৰে কিন্তু আমাৰ যিটো ভিটা ফাউন্ডেশন is it Christ যিশু নে তাক এৰি পেলাই আমি কোনো এটা ভিটা বনাবলৈ স্থাপন কৰিবলৈ নোৱাৰে বুলি কৈছে আৰু এখন আমাৰ যে এই ভিটা প্ৰমাণ কৰা হ'ব জুইৰে আমি সঁচাকৈ যীশু খ্ৰীষ্টক ভিটা বনাই পেলাই আমি বনাইছো না বনা নাই আমাৰ ঘৰখন Praise the Lord. Hallelujah. আমি যদি লাইক ৰিপৰ্ট মতে যদি আমি যদি চাওঁ লাইক বছৰত 4000 গিৰ্জাবিলাক এস্টাব্লিশ হয় বুলি কৈছে 4000 গিৰ্জাবিলাক এনেকৈ নতুনকৈ এস্টাব্লিশ হয় কিন্তু বছৰতে 7000 churches are closed in a year 4000 churches are established 7,000 churches are closed 4000 গির্জা গদা নতুন চার্চ স্থাপন হয় আৰু বছৰত 7000 তাৰমানে স্থাপন হোৱাতকৈ বেছি হে চাৰ্চ বিলাক বলে ভাঙি যায় বুলি কৈছে ইয়াতে ওকে এবাৰ লাইক ৰিপৰ্ট মতে pastor বিলাক like over 1500% pastors left the ministry in a month এমাহত 1500 pastor বিলাক তেওঁলোকে নিজৰ কামক বলে এৰি দিয়ে আৰু তেওঁলোকে বেলেগ বেলেগ কাম কৰিবলৈ ধৰে কোনোবা pastor আছিলে এতিয়া কোনটোবা লাইক কোম্পানীৰ চুকিদাৰ হৈ পেলাই আছে
কোনটোবা আৰু মদৰ দোকানৰ কৰি আছে আগত পাস্তৰ আছিলে কোনিবা গাহৰি কাটি আছে ব্ৰইলাৰ কাটি আছে এতিয়া okay like 1500 pastor they leave তেওঁলোকে মিনিষ্ট্ৰিটো এৰি যায় মাহৰ okay আৰু 1300 pastors are terminated by the local church 1300 okay pastor বিলাকে okay each month every month গিৰ্জাই কাউবাক pastor নালাগে বুলি আউট কৰি দিয়ে গিৰ্জাই ইটো pastor মোক নালাগে okay churches বিলাকে terminate বাহাৰ কৰি দিয়ে 1300 pastor বিলাকে আৰু শুনিলে আপোনালোকে আশ্চৰ্য লাগিব ইয়াতে কৈছে 3500 in a day okay people a day left the church বুলি কৈছে okay এদিনত 3500 বিশ্বাসী বিলাক তেওঁলোকে যীশু বিশ্বাস নকৰে এৰি দিয়ে খ্ৰীষ্টান হৈছিলে বাপতিস্মা লৈছিলে কিন্তু তাৰ পাছতো বুলি কৈছে ইয়াতে লাইক এভৰি ডে 3500 বিশ্বাসী বিলাক তেওঁলোকে যীশুৰ পৰা আঁতৰ হৈ যায় যীশুক আৰু নালাগে তেওঁলোকক এইবিলাক কেলে হৈছে খালি 4000 হে চাৰ্চ এস্টাবলিশ হৈছে কিন্তু 7000 গিৰ্জাবিলাক ভাঙি যায় লুপ্ত হৈ যায় নাইকিয়া হৈ যায় কেলে কারণ ফাউন্ডেশনটো যিশু নহয় যদি আমার ফাউন্ডেশন যদি যিশু হলে হেতেন এই গির্জাবিলাক 4000 এস্টাবলিশ হয়ে যায় 7000 গির্জা কেলে ভাঙিবলে লাগে because our foundation is not Jesus Christ যিশু ভিঠা বনে পেলাই আমি মণ্ডলী বনা নাই যিশুক আমি ভিঠা বনে পেলাই আমি বিশ্বাসী জীবন যাপন কৰা নাই যিশু ভিঠা নহয় আমাৰ জীৱনত আৰু গতিকে যেতিয়াই ধুমুহা বতাহ আহিছে যেতিয়াই ওকে যেতিয়াই লাইক পানী আহিছে বতাহ আহিছে ভূমিকম্প আহিছে এই ঘৰবিলাক সুৰমাৰ হৈ পেলাই গৈছে মই যেতিয়া মই পঢ়িছিলো লাইক বহুত সাৰপ্ৰাইজ হৈ গৈছো লাইক ইন আ ডে for like 1000 okay in a year 4000 churches are established and in a year 7000 churches are closed 1500 pastors they leave the ministry in a month because their foundation is not Jesus Christ Jesus jodi bita hole heten okay a lords or ketiao no amar church or bita Jesus hobole lagibo aru Jesus jodi nohoy bita to hey bita jodi thik nohoy koise if the foundation is not established bole koise okay okay some number of git mother koise okay git mala 11:3 koise if the foundation are destroyed what the righteous can do git mala 11:3 পদ কি কৈছে অসমীয়া যদি ভিত্তিমূলবোৰ ধ্বংস কৰা হয় তেন্তে ধাৰ্মিকসকলে কি কৰিব পাৰিব যদি ভিঠাই যদি ঠিক নহয় ভিঠাই যদি ডেষ্ট্ৰয় হৈছে ধ্বংস হৈছে ধাৰ্মিক মানুহবিলাক আপোনাক কেনেকৈ সহায় কৰিবলৈ পাৰে আমাৰ ফাউণ্ডেশ্যন যদি ৰাইট নহয় আমাৰ ফাউণ্ডেশ্যন যদি যিশু নহয় আৰু দেখিছো এই গতিকে বহুত চাৰ্চেছ বিলাক প্লান্টিং হৈ যায় কিন্তু এবছৰ দুবছৰ পাছতেই ভাঙি যায় বহুত মানুহ যিশু একসেপ্ট কৰিছে এজ এ পাৰ্সোনাল লৰ্ড এণ্ড সেভিয়াৰ জিসাস ক্ৰাইষ্ট ইভেন ডাজন্ট লাষ্ট লং ফৰ 1-2 ইয়াৰ্স আৰু যিশু ডিনাই কৰি পেলাই তেওঁলোকে ওলাই যায় ৰিজনটো হৈছে যিশু আমাৰ পিতা নহয় যিশু যদি নহয় দুমহা বতাহত থিয় দিবলৈ নোৱাৰিব ফাউণ্ডেশ্যন যদি জিসাস নহয় যেতিয়া প্ৰব্লেম আহিব the house will never last long if the foundation is not Jesus Christ jetia poisar homoy ahibo poisar homoisa ahibo jetia obhab ahibo jetia bemar ahibo thio dibole nwaribo jodi Jesus jodi noha ar dekhisu bahut damor church bonaise rati poate moi pastor principal logot মই আলোচনা কৰি আছিল আমাৰ এজন বন্ধুৰ বিষয়ে কিমান ডাঙৰ বিল্ডিং বনাইছে কিন্তু ভিটা যিশু নহয় আজি হেই ডাল ওকে বিল্ডিং বিলাক মিনিষ্ট্ৰি নামত বিল্ডিং বনাইছিলে সব বিক্ৰী কৰি পেলাই এতিয়া লাইক ফ্লেটতে থাকি আছে এনেকুৱা মিনিষ্ট্ৰি দেখিছো যিশু ফাউণ্ডেশ্যন নহয় ওকে বাইবেল কলেজ খুলিছে বেংগালুৰুত ওকে পাঁচৰে খুলিছে কিন্তু পুটেক বিলাকৰ ভিতাটো যিশু নহয় বাইবেল কলেজটো ডিভাইড কৰি দিছে ভাগ 50-50 কৰি পেলাই বিজনেছ সেন্টাৰ বনাইছে বাইবেল কলেজ নালাগে এতিয়া যিশু ভিতা নহয় আৰু আমাৰো যদি
ওকে ভিতা যদি যিশু নহয় ওকে লাষ্টিং নহব আৰু এই গতিকে মই কি ক'বলৈ বিচাৰিছো যে আমাৰ যি when Jesus is your foundation যেতিয়া যিশু তোমাৰ ফাউন্ডেশন হ'ব you can be strong in faith okay যেতিয়া যিশু যদি ভিতা হয় বিশ্বাসত তুমি মজবুত তুমি হ'ব কাৰণ যিশু আপোনাৰ ফাউন্ডেশন হয় আপুনি প্ৰভুৰ কথা শুনি পেলাই আপুনি মানি চলে আৰু তাকেই প্ৰভুৰ বাইকে ক'বলৈ বিচাৰিছে আমি সদায় Matthew chapter 7:24 to 27 okay মথি লেখা 7 অধ্যায় 24 পদৰ পৰা 27 পদলৈকে আমি সদায় পঢ়ো আপুনি যদি আপোনাৰ ভিতা যদি যিশু হয় কৈছে কোনে ফাউন্ডেশনটো বনাইছে যিশু যিবিলাকে মোৰ কথা শুনি পেলাই পালন কৰে তেওঁলোকে জ্ঞানী ব্যক্তি হয় আৰু তেওঁলোকৰ ঘৰ হিলত তেওঁলোকে ফাউন্ডেশন বনাইছে আৰু পাথৰটো হৈছে যিশু কৈছে এভাৰলাষ্টিং ৰক okay Jehovah God is our everlasting rock বুলি কৈছে আৰু তাত ভিতা বনাইছে যিজনে প্ৰভুৰ বাক্য শুনি পেলাই মানি চলে তেওঁলোকৰ ফাউন্ডেশনটো যিশু তাত হয় বুটা আহিব সমস্যা আহিব আৰু কেতিয়াও মাৰিবলৈ নোৱাৰে সেই ঘৰটো কাৰণ ফাউন্ডেশনটো যিশু হয় praise the Lord কিন্তু যিবিলাকে প্ৰভুৰ বাক্য তেওঁলোকে নুশুনে নিজৰ ইচ্ছা মতে চলে মানে ফাউন্ডেশন যিশু নহয় তেওঁলোকে বালিৰ ঘৰত সজাইছে বালিৰ ওপৰত সজাইছে যেতিয়া ধুমুহা বতাহ আহিব প্ৰবলেম আহিব অলপমান কাজিয়া লাগিব আৰু চাৰ্চ এৰিবলৈ পলাব আৰু বহুত দেখিছে চাৰ্চ যিশু যেতিয়া ফাউন্ডেশন নহয় ওকে অলপ বিহৰ কাৰণে কাজিয়া কৰিব আমাৰ তেনেকুৱা আছে বড় মানুহবিলাক নাজানে বেলেগ মানুহবিলাকটো ওকে প্ৰগ্ৰাম বনাব কোনিবা যদি গাহৰি খালি তেল মাত্ৰ পায় ভাত খোৱাত তাকো খং উঠিব এই মোক খালি তেল হে দিছে হাতকৈ নাহাই ভাল আছিল আৰু কোনিবা ক'ব এই হাৰদি হে দিছে ওকে কাৰণ যিশু ফাউন্ডেশন নহয় খাৱাটোহে ডাঙৰ কথা আৰু অলপমান যদি ভাল মাংস নাপায় ইটোৱে মাথাত লাগি পেলাই ওকে ঘৰত যাব আৰু এইবিলাক কথাটোৱে ডিসকাস কৰিব ওকে ভিতা যিশু নহয় আৰু ভিতা যদি যিশু হয় আরে স্ট্রং হব আপনাকে এটা সমস্যা লৰচৰ কৰিবলৈ নোৱাৰে কোনো এটা বিপদ লৰচৰ কৰিব নোৱাৰিব যিশু মোৰ ভিতা হয় ওকে আৰু কেতে পৌলে টিমথি কৈছিলে ওকে 2 Timothy chapter 1 verse 12 আমি এবাৰ পঢ়িম প্লিজ মই দুখ ভোগ কৰিলেও মই লজ্জিত নহয় কাৰণ মই জানো মই কাক মই বিশ্বাস কৰিছো praise the Lord যদি মোৰ তাৰ কষ্ট আহে যদি মোৰ তাৰ সমস্যা আহে কোনো এটা সমস্যা ওকে মই জানো কাক মই বিশ্বাস কৰিছো যদি দুখ ভোগ আহে সমস্যা আহে তথাপিও মই লজ্জিত নহয় মোক লাজ নালাগে কাৰণ মই জানো কাক মই বিশ্বাস কৰিছো praise the Lord আমি তো বহুত লাজ লাগে কেতিয়াবা নিজক চিনাকি খ্ৰীষ্টিয়ান বুলি ক'বৰ কাৰণে লাজ লাগে আমাৰ ষ্টুডেন্ট বিলাক কলেজত পঢ়িলে মই খ্ৰীষ্টিয়ান তাকো ক'বলৈ লাজ লাগে ওকে যেতিয়া সৰস্বতী পূজা হ'ব খ্ৰীষ্টিয়ান ছোৱালী বিলাকে ডেন্স কৰিব নাচিব ওকে ভিতা যিশু নহয় আমাদের দেখি থাকো এবার পার্কিজলি এরিয়া খ্রিস্টান হয় সরস্বতী যেতিয়া পূজা হ'ব তেতিয়াহে শাড়ী লগাই পেলাই একদম বাৰে খোজ কাঢ়িব যাব এইটো ভিতা যিশু নহয় আৰু তাকেতো কৈছে মই যদি দুখ ভোগ কৰিব লগা আছো মোৰ তাৰ যদি কষ্ট আহে সমস্যা আহে মোৰ লাজ নালাগে মোৰ কাৰণ মই যাক বিশ্বাস কৰিছো মই জানো মই কাক মই বিশ্বাস কৰিছো praise the Lord আপুনি জানে না কাক বিশ্বাস কৰিছে লাজ লাগিব না যিশুক লৈ পেলাই যিশু যেতিয়া আপোনাৰ ফাউন্ডেশন হ'ব আপুনি কেতিয়াও লাজ নালাগে যিশুক লৈ পেলাই যদি লাজ খাব লগাও হয় তেতিয়াও ওকে মই জানো কাৰণ মই কাক মই বিশ্বাস কৰিছো come praise the Lord hallelujah number 2 if Jesus is your foundation you can trust God যেতিয়া যদি যিশু তোমাৰ ফাউন্ডেশন হয় তোমাৰ কমপ্লিট ভৰসাটো হল যিশু তাত হয় এই ঘৰৰ ফাউন্ডেশনটো ওকে ঠিক ওকে কমপ্লিট এই ঘৰৰ যেটো লাইক ওকে ভৰসা ফাউন্ডেশন হয় ফাউন্ডেশন যদি ভাঙি যায় কেনেবাকৈ
এই ঘৰটো নাথাকে সব ভাঙি যাব কাৰণ এই টিন লোহা সোহা খিৰকি সিৰকি যিমানবোৰ ওকে লাগি আছে ফাউন্ডেশনৰ হে লাগি আছে আৰু আমাৰ জীৱনতো ওকে সব কুছ ট্ৰাষ্ট ভৰসাটো প্ৰভুৰ তাত হয় আৰু যেতিয়া আপুনি যিশু আপোনাৰ ফাউন্ডেশন হয় মণ্ডলীৰ ফাউন্ডেশন হয় বিশ্বাসৰ ফাউন্ডেশন হয় আমি তেতিয়াই তেওঁক ভৰসা কৰিবলৈ পাৰিম ৰিপৰ্টাৰ শুনিছো ওকে এই মণ্ডলী কমপ্লিট ভৰসা কৰিছে প্ৰভু আৰু তেওঁলোকে লাইক more than 5 lakhs ওকে ফান্ড ৰাইজ তেওঁলোকে কৰিবলৈ পাৰিছে ওকে কমপ্লিট ট্ৰাষ্ট ভৰসা কৰিবলৈ পাৰিছে তেওঁলোকে ওকে আৰু খালি 13টা পৰিয়াল মিলি পেলাই 5 lakhs তেওঁলোকে একেলগে কালেকশ্যন কৰাটো এটা আশ্চৰ্য হয় না নহয় আশ্চৰ্য হয় না নহয় only the 13 families more than 5 lakhs পইচা কালেক্ট কৰি পেলাই চাৰ্চ বনাটো এটোতে একদম বড় আশ্চৰ্য হয় ইভেন মাটিও কিনিছে 2 লাখ ওকে 7 lakhs প্লাস টকা পইচা ইয়াতে লাইক কমপ্লিট যদি প্ৰভুক যদি ভৰসা নকৰিলে হেতেন কৰিব নোৱাৰিলে হয় আৰু when Jesus is your foundation you can trust God তেতিয়াহে আপুনি ভৰসা কৰিবলৈ পাৰিব আইজায়া 26:4 কৈছে ইয়াতে ওকে trust in the Lord and the Lord we say he is the everlasting rock বুলি কৈছে ওকে আমাৰ everlasting চিৰস্থায়ী শিল বুলি কৈছে কি কৈছে অসমীয়াত চিৰস্থায়ী শিলা প্ৰভু যীশুৱে হয় এগৰিকে লাইক আমি আমাৰ ফাউন্ডেশন যেতিয়া যিশু হ'ব আমি কমপ্লিটলি প্ৰভুক ভৰসা কৰিবলৈ পাৰিব 100% ডিপেন্ড আমি কৰিবলৈ পাৰিব নাই মণ্ডলী ৰানিং হয় ফাউন্ডেশন যেতিয়া যিশু হ'ব মণ্ডলী আগবাঢ়িব ওকে যেতিয়া ফাউন্ডেশন যিশু হ'ব মণ্ডলী ষ্ট্ৰং হ'ব যেতিয়া যিশু আমাৰ ফাউন্ডেশন হ'ব যেতিয়া মণ্ডলীৰ ফাউন্ডেশন যিশু নহয় আমি প্ৰভুক আমি ভৰসা কৰিবলৈ নোৱাৰিব আমি নিজৰ জ্ঞানত আমি ভৰসা কৰিম আমি নিজৰ শক্তিত নিজৰ টকাত আমি ভৰসা আমি কৰিম কিন্তু প্ৰভু যদি আমাৰ ফাউন্ডেশন হয় আমাৰ ভৰসা কমপ্লিটলি আমি প্ৰভু কৰি প্ৰভু এই মণ্ডলী তুমি চলাব এই মণ্ডলী তুমি জীয়াই ৰাখিব এই মণ্ডলী তুমি উন্নতি কৰিব এই মণ্ডলী তুমি আগবঢ়াই লৈ যাব ঈশ্বৰে আপোনাক সহায় কৰিব Praise the Lord. Hallelujah. As a bahut damar mandali bilag ase. There are very big churches all around. Ase, but the foundation is not Jesus. This is what they cannot trust Jesus. Jesus bhorokha kore bole noare. Jesus nohoy. Agar jetia Jesus is your foundation, amak naam na lage. Okay? Amak karo khonman na lage. আৰু তাকে পৌলে কৈছে না মই মানুহৰ প্ৰশংসা বিচাৰিছো না মানুহৰ পৰা মই ভাল পোৱাটো মই বিচাৰিছো মই কাৰো পৰা মই বিচৰা নাই আৰু তাকে কৈছে শেষৰ দিনতহে গম পাব জুইয়ে টেষ্ট কৰিব জুই পৰীক্ষা কৰিব সঁচাকৈ আপোনাৰ ফাউন্ডেশন যিশু হয় না নহয় Praise the Lord. Hallelujah. Number 3, if Jesus is your foundation, you can live in unity. তেতিয়াহে আপুনি একতাত থাকিবলৈ পাৰিব এক হৈ পেলাই থাকিব আজি মণ্ডলী যদি যিশুই যদি আমাৰ ফাউন্ডেশন নহয় আমি মিলি পেলাই থাকিবলৈ নোৱাৰো যিশু যেতিয়া আপোনাৰ মণ্ডলীৰ ভিতা হ'ব you can live in unity আপুনি একতাত থাকিব পাৰিব এক মন কাৰণ সকলোৰে ভিতাটো যিশু হয় আৰু সকলোৱে ক'ব নাই যিশুৱে মোৰ ভিতা হয় ওকে আমি যে জাতি হওক কিমান বাপে কৰ আমি বাচ্চাই হওক কাৰণ আমি জানো আমাৰ ফাউন্ডেশন যিশু হয় আমাৰ ফাদার্স কিংডমটো সব মিক্স আপ হয় বড়ো বেঙ্গলী অসমীয়া বিহাৰী সব মিক্স হয় ৰাভা সব আছে আৰু কেলে আমি একেলগে থাকিবলৈ পাৰিম যেতিয়ালৈকে যিশু আমাৰ ফাউন্ডেশন হ'ব আৰু তেতিয়ালৈকে আমি ইউনিটিত থাকিবলৈ পাৰিম ওকে পঢ়িম ইফিচিয়ান 4:3 আপোনালোকে যিশু প্ৰভু বুলি মানাৰ কাৰণে তেওঁতেই আপোনালোকে এটা হৈ পেলাই ইউনিটি হৈ পেলাই থাকিবলৈ আমাক দিছে যিশুৱে মোৰ ফাউন্ডেশন হয়
যিশুৱে মোৰ প্ৰভু হয়। প্ৰভু মানে মালিক, প্ৰভু মানে বছ, প্ৰভু মানে শাসনকৰ্তা হয়। ওকে, যেতিয়া আমি যদি যিশুক প্ৰভু বুলি আমি মানি চলিছো, যিশুৱে যদি আমাৰ ফাউণ্ডেশ্যন হয়, we should be able to live in unity. আমি এক হৈ পেলাই থাকিবলৈ পাৰিবলৈ লাগিব। আৰু আমি কেলে এক হৈ পেলাই থাকিবলৈ নোৱাৰে? কাৰণ যিশু আমাৰ ফাউণ্ডেশ্যন নহয়। আৰু যিশু ফাউণ্ডেশ্যন নোহোৱাৰ কাৰণে আমি একেলগে মিলি পেলাই থাকিবলৈ নোৱাৰে। অলপতে কাজিয়া লাগে, অলপতে আমাৰ সমস্যা হয়। মইতো চাই থাকো আমাৰ গীৰ্জাটো কেতিয়াবা, অকে, কোনোবাই যদি দান সংগ্ৰহ কৰে, দান কালেকশ্যন কৰে, দানটোৱে নিদিয়ে, ৰাখিব এনেকুৱা, তাক চাবলৈ নোৱাৰে। অকে, কোনোবা চাহ ডিষ্ট্ৰিবিউট কৰিছে, অকে, তাক ভাল নোপোৱাৰ কাৰণে চাহ গিলাচটোৱে লুকাই পেলাই ৰাখিব, লাগে চাহও নাখাব। অকে, কিন্তু এটা মণ্ডলীত আহিছে, এটা মণ্ডলীৰ মেম্বাৰ হয়, কোনোবা চাহ দিয়াটো নাখায়, কোনোবা দান কালেক্ট কৰিলে তাক দান নিদিয়ে। এইটো ক'ত ইউনিটি? যিশু ফাউণ্ডেশ্যন নহয়। আৰু যিশু যদি ফাউণ্ডেশ্যন বনাইছে, তেতিয়াহে ইউ কেন লিভ ইন ইউনিটি। And without Jesus, আপুনি ইউনিটিত আপুনি থাকিবলৈ নোৱাৰে। Praise the Lord. আৰু তাকে কৈছে আমি যত্ন আমি কৰিবলৈ লাগিব, একতাত থাকিবৰ কাৰণে, এক হৈ থাকিবৰ কাৰণে আমি চেষ্টা কৰিবলৈ লাগিব বুলি কৈছে। Praise the Lord. Hallelujah. ইউনিটি আমাক লাগে, আৰু ইউনিটিত থাকিবৰ কাৰণে আমি নিজে চেষ্টা কৰিবলৈ লাগে। আমাৰ মতে যেতিয়াই নহয় আমি গীৰ্জা এৰি পেলাই যাওঁ, আমাৰ যেতিয়া মতে নচলে গীৰ্জা এৰি পেলাই, এই মোৰ কথাই নলয়, এই মোৰ কথাই নামানে। অকে, ফাউণ্ডেশ্যন যিশু নহয়। আৰু গতিকে আমি একেটাত আমি থাকিবলৈ নোৱাৰে, এক হৈ পেলাই থাকিবলৈ নোৱাৰো। Come, praise the Lord. Hallelujah. When Jesus is your foundation, you can live in humility. আপুনি নম্ৰ হৈ থাকিবলৈ পাৰিব। যিশু যদি ফাউণ্ডেশ্যন হয়, এই ঘৰ, অকে, এই ওপৰৰ টিন, এই ওপৰৰ খিৰিকী দৰ্জা, তেওঁ নিজক, অকে, তেওঁ ফুটানি দেখুৱাবলৈ নোৱাৰে। এই ফাউণ্ডেশ্যন যদি ধ্বংস হৈ গৈছে, এই আকৌ ইয়াতে য'ত আছে তাত থাকিবলৈ নোৱাৰিব, চব ভাঙি পেলাই শেষ হৈ যাব। অকে, চব শেষ হৈ যাব। আমাৰ ফাউণ্ডেশ্যন যদি যিশু নহয়, অকে, আমি নিজক আমি নম্ৰ আমি কৰিবলৈ নোৱাৰো। বৰমায়াত আমি মই কৈ থাকিম, কাৰণ Jesus is not my foundation, and I'll be arrogant, I'll be proud. সদায় মই কম, it's me, it's I, সদায় মই কৈ থাকিব, কাৰণ your foundation is not Jesus. When Jesus is your foundation, যেতিয়া যিশু আপোনাৰ ভিটা হ'ব, no Lord, it's all you. খালি তুমিহে হয়। তোমাৰ কাৰণে আজি মই কাম কৰিবলৈ পাৰিছো। প্ৰভু, তুমি সহায় কৰাৰ কাৰণে মই আজি জীয়াই আছো। প্ৰভু, তুমি থকাৰ কাৰণে আজি মণ্ডলী আগবাঢ়িছে। প্ৰভু, তুমি থকাৰ কাৰণেহে মণ্ডলী চলিছে। তুমি যদি নাথাকিলেহেঁতেন একো নহ'লে হয়। প্ৰভু, সদায় আমি নম্ৰ হৈ পেলাই আমি চলিম। Praise the Lord. Hallelujah. 1 Peter chapter 3 verse 8 আমি পঢ়িম এবাৰ। 1 Peter chapter 3 verse 8। আপোনালোকে, অকে, কি কৈছে ইয়াতে? সকলোৱে, এবাৰ পঢ়িব যিটোৰ পাছত সকলোৱে। অৱশেষত কওঁ, আপোনালোকক সকলোৱে একে মনৰ, আনৰ দুখত দুখী, স্নেহশীল, প্ৰেম কৰোতা আৰু নম্ৰ হওক। সকলোৱে কওক, নম্ৰ হওক। নম্ৰ কেতিয়া হ'বলৈ পাৰিম? When Jesus is my foundation. আৰু যদি যিশু মোৰ ফাউণ্ডেশ্যন নহয়, মই সদায় প্ৰাউড হম। এইটো মণ্ডলী মোৰ কাৰণে আছে। এটা ঠাইত মই গৈছিলো, অকে, আৰু এই ঠাইত চাৰ্চৰ প্ৰব্লেম হৈ আছে, মোক স্পিকাৰ মাতি লৈ গৈছে, আৰু কিছুমান ডিকনবিলাক আহি পেলাই মোক লগ ধৰা নাই, কাৰণ পাষ্টৰৰ ঘৰত মই থকাৰ কাৰণে। আৰু তাৰ পৰা অহাৰ পাছত মোক ফোন কৰি পেলাই ডিকন এজনে মোক কৈছে, পাষ্টৰ, আমিতো আপোনাৰ লগ ধৰিবলৈ পৰা নাই, বেয়া নাপাব, কিন্তু এইটো মণ্ডলীটো মোৰ কাৰণেহে আছে দেই। মইহে একদম চিনিয়ৰ ডিকন হয় মই, আৰু মোৰ কাৰণে এইটো মণ্ডলীটো চলিছে, আৰু মইহে এষ্টাব্লিছ কৰিছো, মইহে আজিলৈকে চলাই আহিছো। এই পাষ্টৰে নহয়, মইহে হয়। প্ৰাউড কৰিছে।
আৰু মই কৈছে হ'ব দে মই কৈছো এইটো আপুনি যদি মেইন ফাউণ্ডাৰটো হয়, আপুনি যদি মেইন লিডাৰটো হয়, দে হ'ব দে। আৰু চাৰ্চত একদমবাৰে কমপ্লিটলি অশান্তি, মাৰ পিট হ'বলৈ ধৰিলে, কাৰণ তেওঁ কয় মইহে ফাউণ্ডাৰ হয়, ফাউণ্ডেশ্যনটো মইহে দিছে বুলি। নম্ৰ হ'বলৈ পৰা নাই। কিন্তু যেতিয়া আপোনাৰ ফাউণ্ডেশ্যন যীশু হয়, নহয় প্ৰভু মোৰ ঘৰ অকে থিয় দি আছে একমাত্ৰ তোমাৰ কাৰণে, মোৰ ঘৰ জীৱিত আছে একমাত্ৰ তোমাৰ কাৰণে, মই শক্তি পাইছো তোমাৰ কাৰণে, মই অকে থিয় দিবলৈ পাৰিছো তোমাৰ কাৰণে, কাৰণ তুমি মোৰ ফাউণ্ডেশ্যন হয়, তুমি মোৰ ভিটা হয়। Since you are my foundation, this is what I get strength to stand. সেইকাৰণে মই খোজ কাঢ়িবলৈ মই পাৰিছো, থিয় দিবলৈ মই পাৰিছো, কাৰণ প্ৰভু তুমি মোৰ ফাউণ্ডেশ্যন হয়। নিজক নম্ৰ কৰিবলৈ পাৰিব, নহ'লে আৰু ক'ব মইহে হয় ফাউণ্ডাৰ, ফাউণ্ডেশ্যনটো মইহে দিছে বুলি কম। কিন্তু যিজনে যীশুক ফাউণ্ডেশ্যন বনাইছে, সদায় কম প্ৰভু মোৰ শক্তিত মই একো কৰিবলৈ নোৱাৰো, ইউ আৰ মাই এভাৰলাষ্টিং ৰক, আৰু প্ৰভু তুমিহে হয়। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। My number 5 মই ক'বলৈ বিচাৰিছো, if Jesus is your foundation, you can abide in his love. আমি তেওঁৰ প্ৰেমত আমি লাগি থাকিবলৈ পাৰিম। যীশু যদি ফাউণ্ডেশ্যন হয়, তেতিয়াহে আমি প্ৰেমত আমি থাকিবলৈ আমি পাৰিম। আৰু যি কাম কৰো সকলোৱে প্ৰভুক প্ৰেম কৰি পেলাইহে মই কৰিম। আৰু সদায় মই এইটো কথাটো কৈছো, উইদাউট লাভিং গড আমি একো কাম কৰিবলৈ নোৱাৰো। Even though we sing song here, we love Jesus. This is what we sing song. We play music because we love Jesus. We don't love music and sing for the Lord. We love Jesus. This is what we sing for the Lord. Okay? Foundation Jesus hoy. মই গিৰ্জাৰ মই কাম কৰিবলৈ পাৰিছো। এতিয়া আমি শুনিছো মহিলা, ইমান মহিলাবিলাকে ইয়াতে আহি পেলাই কাম কৰিছে, চিমেণ্টৰ কাম কৰিছে। ওকে, সবেই বালু আনি দিছে, ইয়াতে সবেই পানী আনি দিছে, সব কোনেও পোৱা নাই, সবেই কাৰণ যীশুক প্ৰেম কৰাৰ কাৰণেহে। Praise the Lord. Hallelujah. আৰু যীশু যেতিয়া আপোনাৰ ফাউণ্ডেশ্যন হ'ব, পিঠা হ'ব, তেওঁৰ প্ৰেমত থাকিবলৈ পাৰিব, আৰু তেওঁ প্ৰেম কৰি পেলাই মই সকলোবোৰ কামটো মই কৰিবলৈ পাৰিম। মণ্ডলীত আপুনি যি কাম কৰক, even the small thing you do for the church, এইটো যীশুৰ কাৰণে আপুনি কৰিছে। Praise the Lord. যদি আপুনি ঝাৰু মাৰিছে মণ্ডলীত, যীশু প্ৰেম কৰাৰ কাৰণে আপুনি ঝাৰু মাৰে। যদি গিৰ্জাত আহি পেলাই আপুনি টয়লেট চাফা কৰে, যীশু প্ৰেম কৰি পেলাই মই কাম কৰো। যদিও মই ভাত ৰান্ধো, যীশু প্ৰেম কৰি পেলাই মই ভাত মই ৰান্ধো। Praise the Lord. This is what, when Jesus is your foundation, যেতিয়া যীশু আপোনাৰ পিতা হ'ব, we can abide in his love. আৰু তেওঁ প্ৰেম কৰি পেলাই আমি সকলো কাৰ্য আমি কৰিবলৈ পাৰিম। Praise the Lord. Hallelujah. আৰু তাকেই প্ৰভুৰ বাক্যই কৈছে Colossians chapter 3 verse 14. Ever some Colossians chapter 3 verse 14. এই সকলোৰে ওপৰত প্ৰেমত থাকক, এই সৰ্বসিদ্ধিৰ বান্ধনি। Yeah. আৰু এবাৰ পঢ়। এই সকলোৰে ওপৰত প্ৰেমত থাকক, প্ৰেমত থাকক, এই সৰ্বসিদ্ধিৰ বান্ধনি। আৰু সেই সৰ্বসিদ্ধিৰ বান্ধনি। 1 Corinthians chapter 16:14. Let all that you do be done with love. বুলি কৈছে। আমি যিমান আমি কৰো প্ৰভুক প্ৰেম কৰি পেলাইহে আমি কাম কৰো, কাৰণ যীশু মোৰ পিতা হয়, যীশু মোৰ ফাউণ্ডেশ্যন হয়। নহ'লে ওকে, কেতিয়াবা আমাৰ তাত আমি দেখা পাওঁ গীৰ্জাৰ কাৰণে চকীদাৰ লাগে, কোনেও চকীদাৰ হ'বলৈ নিবিচাৰে। ওকে, চকীদাৰ কোনেও হ'বলৈ নিবিচাৰে। কেতিয়াবা লাইক দায়িত্ব দিবলৈ বিচাৰে, অমুক দায়িত্ব গীৰ্জা কোনে ল'ব, কোনেও ল'বলৈ নিবিচাৰে, কাৰণ প্ৰভু আমাৰ ফাউণ্ডেশ্যন নহয়। যেতিয়া প্ৰভু আমাৰ ফাউণ্ডেশ্যন হ'ব, আমি সৰুৰ পৰা ঝাৰু মাৰাৰ পৰা সব কামটো আমি কৰিবলৈ পাৰিব, কাৰণ যীশু মোৰ ফাউণ্ডেশ্যন হয়। Hallelujah. Praise the Lord. আপুনি যিমান ডাঙৰ ব্যক্তি হওক, ওকে, আপুনি প্ৰভুক প্ৰেম কৰিবলৈ আপুনি কাম কৰিবলৈ পাৰিব। মই দেখিছো বহুত ঠাইত, even like IAS অফিচাৰ,
ডাঙৰ ডাঙৰ মেনেজাৰ বিলাক তেওঁলোকে কিটচেনৰ কাম কৰে ওকে আমাৰ হায়দৰাবাদত কি চাৰ্চ আছে লাৰ্জেষ্ট চাৰ্চ হায়দৰাবাদত এটা চাৰ্চ আছিল নহয় কালবাৰী টেম্পল চাৰ্চ ওকে তাতে ইঞ্জিনিয়াৰ বিলাক ডাঙৰ ডাঙৰ ডক্টৰ বিলাক তেওঁলোকে ভাল ভাত ৰান্ধে বিশ্বাসীৰ বিলাকৰ কাৰণে আমাৰ ইয়াতে ডক্টৰ ইঞ্জিনিয়াৰ পাৰিবনে ভাত ৰান্ধিবলৈ হা ডক্টৰেতো সদায় ক'ব মোক ছাৰহে ক'বলৈ লাগে ইঞ্জিনিয়াৰটো ক'ব সদায় ছাৰহে ক'বলৈ লাগে বুলি কয় কিন্তু ডক্টৰ ইঞ্জিনিয়াৰ ডাঙৰ ডাঙৰ ওকে গেজেটেড অফিচাৰ বিলাকে তেওঁলোকে ভাত ৰান্ধে কিটচেনত বিলিভাৰ্ছৰ কাৰণে ৰাতিপুৱা আহি পেলাই তেওঁলোকে কাৰণ এই সকলোবোৰ কৰিবলৈ পাৰিছে প্ৰভু ফাউণ্ডেশ্যন হয় যিশুক প্ৰেম কৰাৰ কাৰণে এইবোৰ কামটো কৰিবলৈ পাৰিছে আৰু আজিও আমি মণ্ডলীৰ কাম কৰিবলৈ পাৰিম মণ্ডলীৰ সহায় কৰিবলৈ পাৰিম যেতিয়া যিশু ফাউণ্ডেশ্যন হয় যেতিয়া যিশুক আমি প্ৰেম কৰিম তেতিয়াহে মই চেক্ৰিফাইচ মই কৰিবলৈ পাৰিম প্ৰেইজ দ্য লৰ্ড আজি মা বাচ্চাৰ প্ৰতি প্ৰেম থকাৰ কাৰণে যিমানে হাগক গু লাগক মোটা কৰক সব ধুবলৈ পাৰে না পাৰে কেলে কৰিছে বাচ্চাক প্ৰেম কৰাৰ কাৰণে পাৰিছে মোৰ বাচ্চা হয় আৰু সি হাগক মুটক যিমান ৰাতিলৈকে মুটক হাগক তথাপিও চাফা কৰিবলৈ দিবলৈ পাৰে কেতিয়াও আমনি নালাগে কাৰণ প্ৰেম আছে আৰু যদিও আপোনাৰ ওকে যেতিয়া আপোনাৰ প্ৰেম থাকিব এই প্ৰভু ফাউণ্ডেশ্যন হয় যিশু প্ৰেম কৰাৰ দ্বাৰা আপুনি সব কিছু আপুনি কৰিবলৈ পাৰে আপুনি যিশুক প্ৰেম নকৰাকৈ আপুনি কেতিয়াও কৰিবলৈ নোৱাৰে আৰু যিশুক প্ৰেম নকৰাকৈ কাম কৰা যিশুক নালাগে ওকে তেওঁক প্ৰেম নকৰাকৈ তেওঁক সহায় কৰাটো প্ৰভুক নালাগে আৰু মই সদায় মই কৈ থাকিম ওকে মিউজিক ভাল পাই পেলাই আমি নবজাই যিশুক ভাল পাই পেলাই আমি মিউজিক বজাই ইয়াতে ডেন্স কৰিছো যিশুক প্ৰেম কৰি পেলাই ডেন্স কৰো ডেন্স কৰি পেলাই আমাক ভাল নালাগে আমি গান গাওঁ যিশুক প্ৰেম কৰি পেলাই আমি গান গাওঁ গান গাই পেলাই আমি ভাল নালাগে মই প্ৰচাৰ কৰিছো মই প্ৰচাৰ কৰিবলৈ ভাল নালাগে কিন্তু যিশুক প্ৰেম কৰাৰ কাৰণে মই প্ৰচাৰ কৰো প্ৰেইজ দ্য লৰ্ড হালেলুয়া আইগিকে আহো আমাৰ ফাউণ্ডেশ্যনটো যিশু বনাম আৰু সেই মণ্ডলী যিমানবোৰ আজি আছে 13টা পৰিয়াল মই ক'বলৈ বিচাৰিছো যিশু যেতিয়া ফাউণ্ডেশ্যন হ'ব তেতিয়াহে যিশুক বিশ্বাস কৰি চলিবলৈ পাৰিব যেতিয়া যিশু ফাউণ্ডেশ্যন হ'ব তেতিয়াহে যিশুৰ তাত ভৰসা কৰিবলৈ পাৰিব যেতিয়া যিশু ফাউণ্ডেশ্যন হ'ব নম্ৰ হ'বলৈ পাৰিব আপোনালোকে ইউনিটিত একতাত থাকিবলৈ পাৰিব আৰু প্ৰেমত তেতিয়াহে থাকিবলৈ পাৰিব যিশু যদি আমাৰ ফাউণ্ডেশ্যন হয় প্ৰেইজ দ্য লৰ্ড এই বাইকৰ দ্বাৰাই ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক আহক আমাৰ বিশ্বাসৰ ফাউণ্ডেশ্যনটো যিশু আমি বনাম আৰু যিশু যদি ফাউণ্ডেশ্যন নহয় গীৰ্জাঘৰ পাকাৰ ঘৰ বনাইছে 7 লাখ টকা খৰচ কৰি পেলাই এতিয়া একো লাভ নহ'ব মিনিং নাথাকিব যিশু যদি আমাৰ ফাউণ্ডেশ্যন নহয় এনেই থাকি যাব এই বিল্ডিং কাম নকৰে ওকে আমিহে এই বিল্ডিঙৰ তলত আহি পেলাই আমি প্ৰভুৰ নাম স্তুতি আমি প্ৰশংসা কৰিব এই বিল্ডিঙত ঈশ্বৰ নাথাকে ওকে আমি যত 2-3জন লোক লাগি পেলাই আমি যিশুৰ নামত আহিব তাতেহে প্ৰভু যিশু থাকিব আমাৰ লগত আৰু এই গতিকে আহক আমাৰ ফাউণ্ডেশ্যন আমি যিশু বনাম প্ৰভু কম প্ৰভু মাই ফাউণ্ডেশ্যন ইজ অনলি ইউ মোৰ এই ঘৰৰ ভিটাটো তুমিহে হয় আৰু যেতিয়া তুমি হ'ব পিতা মই তোমাক বিশ্বাস কৰি পেলাই মই চলিম তোমাক মই ভৰসা কৰি পেলাই মই চলিম প্ৰভু মই নম্ৰ হৈ পেলাই চলিম প্ৰভু মই ইউনিটিত মই থাকিম পিতা মই তোমাক প্ৰেম কৰি পেলাই সকলোবোৰ কামবিলাক মই কৰিম প্ৰাৰ্থনা কৰিম সকলোৱে প্ৰভুক ধন্যবাদ দিম